Recording start. Okay, thank you. So মই এই 52 জন এছ'চিয়েট 54 বঢ়িয়া 54 হৈছে আৰু বাঢ়িব 54 জন ডিষ্ট্ৰিবিউটৰক সকলো মই একদম আৰু এটা বস্তু ৰিকুৱেষ্ট কৰিছো আপোনালোকে পৰাপক্ষত যাতে ভিডিঅটো অন কৰি বহে আৰু যদি ভিডিঅ' অফো থাকে কিবা যদি আপোনালোকৰ নেটৱৰ্ক ইছ্যু বা অন্যান্য কিবা কাৰণত যদি আপোনালোকৰ সঁচাকৈয়ে নেটৱৰ্ক ইছ্যু হয় ভিডিঅ'টো অফো থাকে কাইণ্ডলি মন দি আপোনালোকে শুনিব ওকে প্ৰথমতে মই এই 54 জন ব্যক্তিক এটা প্ৰশ্ন সুধিব বিচাৰো যিহেতু সকলোৱে ইণ্ডাছ ভিভাৰ লগত জড়িত হৈ আছে আৰু সকলোৱে ইণ্ডাছ ভিভাৰ বিজনেছটো কৰি আছে বা ইয়াৰ সাপ্লিমেন্ট ইউজ কৰি আছে তো সকলোৱে এটা আশা লৈ পেলাই ইণ্ডাছ ভিভাত আহিছে তো সেই কাৰণে মই সকলোকে এটা প্ৰশ্ন কৰিব বিচাৰো আৰু সেই প্ৰশ্নৰ উত্তৰটো কাইণ্ডলি আপোনালোকে চাট বক্সত দিব চাট বক্সটো ওপেন আছে নে তৰংগ স্যাৰ ওকে চাট বক্সটো আপুনি ওপেন কৰি দিয়ক চাট বক্সত আপোনালোকে প্ৰত্যেকই এনসাৰটো দিব আৰু এনসাৰটো বহুত বেছি ইম্পৰ্টেন্ট মোৰ কাৰণে আৰু সেই এনসাৰটো বৰ্তমান দিব নালাগে মই আপোনালোকক কোৱেশ্যনটো সুধিম আপোনালোকে এনসাৰটো নিজৰ মাজত ৰাখক অলপ দেৰি পিছত আপোনালোকে এনসাৰটো দিব কিন্তু নিজৰ মাজত ৰাখক এনসাৰটো আপোনালোকে যিটো দিব খালি প্ৰশ্নটো মই আপোনালোকক আগতীয়াকৈ সুধিছো প্ৰশ্নটো হ'ল কি যে আপুনি ইণ্ডাছ ভিভাৰ পৰা ইণ্ডাছ ভিভা বিজনেছটোৰ পৰা উইকলি কিমান টকা ইনকাম কৰিব বিচাৰে সিম্পল কোৱেশ্যন ইণ্ডাছ ভিভাই আমাক উইকলি 2.5 লাখ টকা দি আছে 2.5 লাখ ৰুপিজ উইকলি না এতিয়া এনসাৰ দিব নালাগে স্যাৰ সিদ্ধাৰ্থ স্যাৰ এতিয়া এনসাৰ দিব নালাগে এনসাৰটো অলপ দেৰি পিছত মই বিচাৰিম আপোনালোকে নিজৰ মনত কথাটো ভাবক একদম ফুল কনফিডেন্সত ভাবক ইনে ক'ব লাগে কাৰণে কিবা এটা নক'ব যিটো ৰিয়েলি ভাবে অন্তৰাত্মাই যিটো কয় আপোনাক যে ইয়েস মোক এই ইনকামটো লাগে উইকলি মোক এই ইনকামটো লাগে তো সেই ইনকামটো আপোনালোকে মোক এনসাৰটো দিব অলপ পিছত দিব কিন্তু প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট সিম্পল হয় কিন্তু এই প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় যে মই আপুনি ইণ্ডাছ ভিভা কৰি আছে বা কৰি আছো তো ইণ্ডাছ ভিভাৰ পৰা সপ্তাহত কিমান টকা ইনকাম আপুনি বিচাৰে আৰু যেহেতু ইণ্ডাছ ভিভাই 2.5 লাখ ৰুপিজ সপ্তাহত দি আছে ওকে সো এই প্ৰশ্নটো আপোনালোকৰ মাজত এৰিলো এনসাৰ মই পিছত বিচাৰিম এতিয়া আমি সেশনলৈ আগবাঢ়ো তো সেশনলৈ আগবঢ়াৰ আগতে মই আপোনালোকক এটা বস্তু ক'ব বিচাৰো যে নেটৱৰ্ক মাৰ্কেটিং ডাইৰেক্ট সেলিং ইণ্ডাছ ভিভা যিটো ইণ্ডাষ্ট্ৰি বা মাল্টি লেভেল মাৰ্কেটিং আপুনি যি বুলিয়ে নকওক ইণ্ডাছ ভিভা যিটো ইণ্ডাষ্ট্ৰি হয় এই ইণ্ডাষ্ট্ৰিটোত একচুয়ালি মানুহে কিয় ষ্ট্ৰাগল কৰে বহুত ষ্ট্ৰাগল কৰে ন মানুহে যথেষ্ট এছ'চিয়েটে ষ্ট্ৰাগল কৰি আছে বা ষ্ট্ৰাগল কৰে কিহৰ কাৰণে ষ্ট্ৰাগল কৰে এই বিষয়ে আমি আজি অলপমান কথা বতৰা পাতিম অলপ আলোচনা কৰিম তো তাৰ আগতে মই আপোনালোকক কৈছো যে ডাইৰেক্ট সেলিং ব্যৱসায়টো বহুত এটা হিউজ কনসেপ্ট হয় বহুত ডাঙৰ এটা ব্যৱসায় হয় তো ডাইৰেক্ট সেলিং বিজনেছত এজন ব্যক্তি আহে আৰু সেই ব্যক্তিজনে কেলে আহে তেওঁ সাধাৰণ মানুহৰ পৰা এজন সাকসেসফুল ব্যক্তি হ'বৰ কাৰণে আহে ডাইৰেক্ট সেলিং বিজনেছত অহাৰ যিসকলে বিজনেছ কৰিবলৈ আহিছে সেইসকলৰ এটাই উদ্দেশ্য যে মই আজি সাধাৰণ এজন মানুহ মই সাধাৰণ মানুহজনৰ পৰা ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি বা ইণ্ডাছ ভিভাত আহিছো এইটো কাৰণে যাতে মই এটা সাকসেসফুল হ'ব পাৰো সাকসেসফুল মানুহ হ'ব পাৰো এজন পাৰ্সনৰ পৰা এজন পাৰ্সনেলিটিলৈ ৰূপান্তৰিত হ'ব পাৰো সেইটো কাৰণে আহে যিটো বস্তু ডাইৰেক্ট সেলিঙত আমি দেখি আছো সাধাৰণ লাইফত সাধাৰণ জীৱন যাপনত সেই বস্তুটো পসিবল নহয় আৰু যেতিয়া ডাইৰেক্ট সেলিঙলৈ আহে প্ৰত্যেকই আজি আপুনি মই বুলিয়ে নহয় সকলো ব্যক্তিয়ে যেতিয়া ডাইৰেক্ট সেলিঙত আহে বা ইণ্ডাছ ভিভাত আহে সকলোৱে মনত কিছুমান সপোন লৈ পেলাই আহে কিছুমান সপোন জাগি উঠে যিসকল ব্যক্তি আগতে সপোন দেখাও নাছিলে সেই সকল ব্যক্তিৰ মনতো কিছুমান সপোন জাগি উঠে আৰু সেই সপোনবোৰ এনেকুৱা ধৰণৰ যে আহিব লগা 3 বছৰ 4 বছৰৰ ভিতৰত মই সাকসেসফুল হ'ব লাগিব এটা সপোন হয় ইয়াৰ বহুতৰে হয় যে 3-4 বছৰৰ ভিতৰত মই ইণ্ডাছ ভিভাত এটা সাকসেসফুল মই হ'বই লাগিব নেক্সট হৈ গৈছে মোৰ এখন সপোনৰ গাড়ী কিনিব লাগিব মই এখন সপোনৰ গাড়ী কিনিম ইণ্ডাছ ভিভা বিজনেছটো কৰি মই এখন সপোনৰ গাড়ী কিনিম মই এটা সপোনৰ ঘৰ বনাম মই এজন লিডাৰ বনিম মই ফেমাস হ'ব বিচাৰিছো এনেকুৱা ধৰণৰ কিছুমান সপোন এই সপোনবিলাক লৈ পেলাই ইণ্ডাছ ভিভাত আহে কিন্তু আপুনি মন কৰক ভালকে আপুনি ষ্টাডি কৰি চাওক ইণ্ডাছ ভিভা ডাইৰেক্ট সেলিঙত যিসকল ব্যক্তি আহে ইয়াত বহুত ব্যক্তিয়ে ষ্ট্ৰাগল কৰে
বহুত ব্যক্তিয়ে ষ্ট্ৰাগল কৰে আৰু বহুত ব্যক্তি সাকসেস হৈ যায়, বহুত ব্যক্তি বেলেগৰ কাৰণে আদৰ্শ হৈ যায়, কিন্তু বহুত সংখ্যক ব্যক্তিয়ে অকল ষ্ট্ৰাগলে কৰি থাকে, এটা জেগাত ৰখি যায়, ষ্টাক হৈ যায়। এটা বহুত ডাঙৰ কথা, কাৰণ আমি বিজনেসটো কৰি আছো যেতিয়া আমি জানিব লাগিব আমি কি কাৰণে ষ্টাক হওঁ। আৰু আজি যিটো টপিক হয় এই টপিকটোত আমি সেইটো বিষয়ে কথা পাতিম। আপোনালোকে নিশ্চয় সকলোৰে জানিবলৈ মন গৈছে নে কিয় ষ্ট্ৰাগল কৰিব লগা হয়? যদি জানিবলৈ মন গৈছে এবাৰ আপোনালোকে স্টাৰ্টত ইয়েস বুলি দিয়ক। ওকে ওকে, হাত দাঙিলেও হ'ব, ওকে ওকে, বা থাম দিলেও হ'ব, ওকে। তো চাওক, মেইনলি তিনিটা ৰিজনৰ কাৰণে ইণ্ডাছ ভিভা বা ডাইৰেক্ট সেলিঙত মানুহে ষ্ট্ৰাগল কৰি আছে। তিনিটা বহুত 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 ডাঙৰ ৰিজনৰ কাৰণে। আৰু এই তিনিটা ৰিজন মই আপোনালোকৰ আগত বহলভাৱে মই ক'বলৈ গৈ আছো। আপোনালোকে প্লিজ মন দি শুনিব আৰু শিকক, বুজক, ভালদৰে কি বুলি কয় এইটো বুধংগম কৰক। ওকে, সো মই এতিয়া তৰংগ ছাৰক স্লাইডখন শ্বেয়াৰ কৰিবৰ কাৰণে মই ৰিকুৱেষ্ট কৰিছো। ফাৰ্ষ্ট স্লাইডখন ছাৰ আপুনি শ্বেয়াৰ কৰক। মেইন তিনিটা কাৰণ, যি তিনিটা কাৰণত ইণ্ডাছ ভিভাত ষ্ট্ৰাগল কৰিব লগা হয়। ওকে, okay, learn to earn. 3 reasons why people struggle in this business. বহুত ইম্পৰ্টেন্ট কথা, বহুত ইম্পৰ্টেন্ট কথা। আৰু ইয়াৰ মাজত আমি ফাৰ্ষ্ট যোনটো ৰিজন, সেই ৰিজনটো মই ক'বলৈ গৈ আছো। এই ৰিজনটো বহুত সাংঘাতিক ৰিজন হয়, ডুইং দ্য বিজনেছ লাইক এ জব। ওকে, মানে এই ব্যৱসায়টো এটা চাকৰিৰ নিচিনাকে কৰা। চাকৰি নিচিনাকে ঠিক নহয়, এইটো ধৰি লওক এই বিজনেসটো আৰ্জেন্সি ক্ৰিয়েট নকৰা নহয়, এই ৱৰ্ডটো ইমান ঠিক খাপ খোৱা নাই। ইয়াস, নৰ্মেল মানুহে কৰাৰ দৰে বিজনেসটো কৰা। এই ব্যৱসায়টো নৰ্মেল মানুহ এজনে যেনেকে কাম কৰে তেনেকে মানে ব্যৱসায়টো কৰি থাকিলে ষ্ট্ৰাগল কৰিব লগা হয়। ধৰি লওক মই এটা এক্সাম্পল কৈছো যে এজন ব্যক্তিয়ে, নেক্সট আপুনি স্লাইডখন শ্ব' কৰক। এজন ব্যক্তিয়ে সাপোজ ধৰি লৈছো এটা yes, doing direct selling like a normal person. Next please. এজন চাকৰি কৰি থকা 10,000 টকীয়া চাকৰি কৰি থকা এজন ব্যক্তিক আপুনি চাওক। সেই ব্যক্তিজন কি হয়, যেতিয়া 10,000 টকা দৰমহা পায়, মাহেকত দৰমহা পায়, সেই ব্যক্তিজনে এটা কথা ভালদৰেই জানে যে তেওঁ যিটো 10,000 টকা দৰমহা, এই দৰমহাটো কিন্তু নেক্সট মান্থত 1 লাখ টকা কেতিয়াও নহয়। এই কথাটো তেওঁ জানে। তেওঁ যিয়ে কৰক, যেনেকুৱা যিয়ে কৰক বা নকৰক, তেওঁৰ 10,000 টকাৰ যিটো দৰমহা, যিটো চেলাৰী, সেই চেলাৰীটো নেক্সট মাহত কেতিয়াও 1 লাখ টকা কোনো কাৰণত নহয়। আৰু সেই লোকজনৰ চাকৰিটো কৰা এটিটিউডটো কেনেকুৱা হ'ব জানেনে? জাষ্ট চাকৰিলৈ যাব লাগে, চাকৰিলৈ গৈছে, কাম কৰিব লাগে, তেওঁ কাম কৰিছে, ঘৰ আহিব লাগে, তেওঁ সন্ধিয়া ঘৰলৈ গুচি আহিছে। একদম নৰ্মেল এজন ব্যক্তিৰ নিচিনাকে। নেক্সট প্লিজ। এজন নৰ্মেল ব্যক্তিৰ নিচিনাকে, এজন চিম্পল ব্যক্তিৰ নিচিনাকে, ৱৰ্কিং লাইক এ চিম্পল পাৰ্চন, একদম সাধাৰণ ব্যক্তি। এজন চাকৰি কৰা ব্যক্তিয়ে আপুনি আজিলৈকে দেখা পাইছে নেকি তেওঁ ৰাতিপুৱা উঠি কি ভাবে নেকি যে মই মোৰ দৰমহা 10,000ৰ পৰা 1 লাখ টকা কৰিবৰ কাৰণে এনেকুৱা কি কাম কৰো, মই আজিৰ পৰা যাতে মই এই চাকৰিটোত মই কোটিপতি বনি যাওঁ? এনেকে ভাবে জানো? বা এনেকে ভাবে জানো যে মই এনেকুৱা কি কাম কৰো যে মই কৰি থকা চাকৰিটোৰ মোক একদম মালিক বনাই দিয়ে? কেতিয়াও নাভাবে, কোনো কাৰণত নাভাবে। নেক্সট প্লিজ। এই বস্তুটো কিয় নাভাবে? কাৰণ তেওঁ ভালদৰে জানে তেওঁৰ কোনো ধৰণৰ ইয়াত একো বেনিফিট হ'বলৈ নাই, তেওঁ একো কৰোৰপতি হ'ব নোৱাৰে। ইয়াত জাষ্ট একেখিনি কামেই তেওঁ কৰিব লাগিব আৰু তেওঁ মাহেকৰ মূৰত 10,000 টকা পাব। তেওঁ 10,000 টকা পাব সেইটো জানে, সেইকাৰণে সি কি কৰে, তেওঁ কি কৰে, এজন নৰ্মেল মানুহৰ নিচিনাকে জীৱন যাপন কৰিবৰ কাৰণে আৰম্ভ কৰি দিয়ে। যেতিয়া চাকৰিটো পায় তাৰপিছত এজন নৰ্মেল ব্যক্তিৰ নিচিনাকে জাষ্ট চাকৰিটো কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ে, নিজৰ জীৱন যাপন কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ে। ৰাতিপুৱা উঠে, চাকৰিলৈ যায়, যিমান পাৰে সিমান কাম কৰে আৰু ইভিনিং আহি পেলাই ঘৰত যায়। আকৌ নেক্সট দিনাখন ৰাতিপুৱা উঠে, আকৌ চাকৰিলৈ যায়, যিমান পাৰে সিমান কাম কৰে, আকৌ পিছদিনাখন সন্ধিয়া সময়ত ঘৰলৈ আহে। এইটোৱে হৈছে নৰ্মেল এটিটিউড। কাৰণ এইটো মই বাৰে বাৰে কৈছো, তেওঁ এটা বস্তু ভালকে জানে যে 10,000 টকা চাকৰিটো তেওঁ কেতিয়াও 1 লাখ টকা নহয়। হ'ব, কিন্তু তাৰ কাৰণে তেওঁ 10 বছৰ টাইম বা 15 বছৰ টাইম সেই চাকৰিটোত দিব লাগিব।
10 বছৰ বা 15 বছৰ চাকৰিটো কৰাৰ পাছতহে তেওঁ মেবি 1 লাখ টকা হ'ব পাৰে। মই নিজৰ এক্সপিৰিয়েঞ্চ কৈছো, মই 13 ইয়াৰ্ছ মই মেডিকেল ৰিপ্ৰেজেন্টেটিভ কৰিছো, আৰু যেতিয়া মই ষ্টাৰ্ট কৰিছিলো জব, তেতিয়া মোৰ দৰমহা আছিলে চেলাৰী উইথ এক্সপেন্স মিলাই 5,500 টকা মোৰ ষ্টাৰ্টিং আছিলে। দৰমহা আৰু এক্সপেন্স দুটা একেলগে দিয়ে, আৰু সেই দুটা মিলাই পেলাই মোৰ 5,500 টকা মোৰ টোটেল মাহেকত পাইছিলো। কিন্তু যেতিয়া মই জবটো ৰিজাইন কৰিছো, যোৱা 3.5 বছৰত মই যেতিয়া লাষ্ট মই প্ৰফেশ্যন ৰিজাইন কৰিছো বা জবটো মই ৰিজাইন কৰিছো, তেতিয়া মোৰ চেলাৰী আছিলে 53,000। এতিয়া আপুনি ভাবি চাওক 53,000 ৰুপিজ চেলাৰী পাবৰ কাৰণে মই কিমান দিন কাম কৰিবলগীয়া হ'ল? 13 ইয়াৰ্ছ। আৰু যেতিয়া মই জবটো কৰি আছিলো তেতিয়া মোৰ এটাই আছিলে, মোৰতো দৰমহা ইমানেই হ'ব, বুজি পাইছে? আৰু এই এটিটিউডটো, working with same attitude in direct selling will make you struggle. এইটো এটা বহুত ডাঙৰ পইণ্ট হয়, এইটো প্ৰথম আৰু এইটো বহুত গুৰুত্বপূৰ্ণ পইণ্ট হয়। যদি আপুনি সেম এটিটিউড লৈ পেলাই ইণ্ডাছ ভিভাত যদি আপুনি ব্যৱসায় কৰে, তেতিয়াহ'লে আপুনি ষ্ট্ৰাগল কৰিবৰ কাৰণে আপুনি ৰেডি হৈ যাব। আপুনি সদায় ষ্ট্ৰাগলে কৰি থাকিব এইটো এটিটিউডত কাম কৰিলে। ওকে, আপোনাৰ বিজনেছ এইটো এটিটিউডত কাম কৰিলে কেতিয়াও কোনো কালেও ডেভেলপ কেতিয়াও নহয়। ধৰক এনেকুৱা হয়, আপুনি ৰাতিপুৱা উঠে, কোনো এক্সাইটমেণ্ট নাই, জাষ্ট মৰ্ণিং ছেশ্যন আজি 6:45 বা 7:30 মৰ্ণিং ছেশ্যন এটেণ্ড কৰিব লাগে। এটেণ্ড কৰিব লাগে, য়েছ, নহ'লে আকৌ ফোন কৰিব ছাৰে, গ্ৰুপত কিবা কিবি দিব, সেইকাৰণে মই এটেণ্ড কৰিছো আৰু তেনেকে ধৰণে এটেণ্ড কৰা হয়। বিঅপি এখন আছে, এটেণ্ড কৰিব লাগে, নহ'লে ছাৰে কামুৰি থাকিব, ছাৰে নহ'লে মানে কৈ থাকিব বাৰে বাৰে, ভাল নালাগে এইবোৰ শুনি পেলাই আৰু। ওকে, বিঅপি এটেণ্ড কৰিছো, ভিডিঅ' প্ৰগ্ৰেম এটেণ্ড কৰিব লাগে, প্ৰস্পেক্টিং কৰিবলৈ কৈছে, কৰিম আৰু প্ৰস্পেক্টিং বিচাৰিছো কৰি দিছো আৰু এনেকুৱা ধৰণৰ। এই বস্তুটো যেতিয়া হৈ থাকিব তেতিয়া আপুনি আগবাঢ়িব নোৱাৰে। কিন্তু ইয়াৰ সলনি আমি এটা আৰ্জেঞ্চি ক্ৰিয়েট কৰিব লাগিব। নেক্সট প্লিজ। আৰ্জেঞ্চি ক্ৰিয়েট কৰিব লাগিব যে নহয়, মই আজি সোনকালে, মই ৰাতিপুৱা উঠিছো, নাই ইয়াৰ আগতো দিম, মানুহজন শুই থকাটো দেখক, আমি শুই বেছি ভাল পাওঁ ন, চাওক কি ধুনীয়াকে শুইছে। অকে, কোনো এক্সাইটমেণ্ট নাই, ন' এক্সাইটমেণ্ট। কিন্তু আমি যদি এই বস্তুটো সলাই দিওঁ যে নহয়, আজি দিনটো বহুত ইম্পৰ্টেণ্ট, মই এই সপ্তাহৰ ভিতৰত মই ষ্টাৰ ৰেংক মই এচিভ কৰিবই লাগিব। অকে, মই এই সপ্তাহটোৰ ভিতৰত ষ্টাৰ ৰেংকটো এচিভ কৰিবই লাগিব। আজিৰ দিনটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, মই অহা 3 বছৰৰ ভিতৰত এক্সিকিউটিভ ডায়মণ্ড বনিব লাগিব, কৰ'ৰপতি বনিবই লাগিব। আৰু সেইটো কাৰণে মই এই 1 ঘণ্টাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। এই মই যিখন 10 মিনিট সময় পাইছো, এই সময়কণত মই অলপ প্ৰস্পেক্টিং কেনেকে কৰে সেইটোৱে প্ৰেক্টিছ কৰোঁ, অলপ লিষ্ট 2খন মানকে বনাই লওঁ, বা অলপ মই কেনেকে প্লেনটো দেখুৱাই সেইটোৱে অলপ প্ৰেক্টিছ কৰোঁ। এই আৰ্জেঞ্চিটো আমি ক্ৰিয়েট কৰিব লাগিব। এই আৰ্জেঞ্চিটো যদি আপুনি ক্ৰিয়েট নকৰে, তেতিয়াহ'লে আপুনি ইণ্ডাষ্ট্ৰি বা বিজনেছটোত আপুনি ষ্ট্ৰাগল কৰি থাকিব লাগিব। এতিয়া আপুনি নিজকে ভাবি চাওক, এই বস্তুটো আমাৰ কিমানৰ ক্ষেত্ৰত হৈ আছে। আপুনি নিজে ৰিয়েলাইজ কৰক, ইয়াত একো লিখিব নালাগে, আপুনি জাষ্ট ৰিয়েলাইজ কৰক যে এই বস্তুটো হৈ আছে নে নাই। যদি নাই হোৱা, যদি আপুনি এক্সাইটমেণ্টত আছে, যদি আপুনি আৰ্জেঞ্চি ক্ৰিয়েট কৰিছে, বঢ়িয়া কথা। কিন্তু প্ৰায় সংখ্যক ব্যক্তিয়ে কি কৰে, কোনো ধৰণৰ এক্সাইটমেণ্ট নহয়, সদায় একেখিনি বস্তুৱেই এই বস্তুটোকে ভাবি থাকে। নেক্সট প্লিজ। আপুনি যদি চাকৰি কৰাৰ নিচিনাকে চিম্পল এটিটিউডত কাম কৰে, বাৰে বাৰে মই কথাটো কৈ আছো, তেতিয়াহ'লে উইথ নৰ্মেল এটিটিউড ইউ উইল ষ্ট্ৰাগল, আপুনি ষ্ট্ৰাগল কৰিবই। আৰু সদায় আপুনি নিজকে এটাই প্ৰশ্ন সুধিব, সদায় সুধিব এটা প্ৰশ্নই, যেতিয়া আপুনি ষ্ট্ৰাগল কৰিব, যে গোটেই পৃথিৱীয়ে দেখোন প্ৰগ্ৰেছ কৰিছে, মোৰ কিয় প্ৰগ্ৰেছ হোৱা নাই। সদায় আপুনি দেখিব গোটেই পৃথিৱীয়ে আগবাঢ়ি গৈছে, আমুক ৰেংক পালেগে, তামুক ৰেংক পালেগে, আমুকৰ ইনকাম ইমান হৈ গ'ল, আমুকৰ টিমটো বহুত ডাঙৰ হৈ গ'ল, আমুক গাড়ী এখন কিনিছে, আমুকে আইফোন কিনিছে, কিন্তু মোৰ কিয় প্ৰগ্ৰেছ হোৱা নাই। এই প্ৰশ্নটোকে আপুনি সুধি থাকিব লাগিব। যদি আপুনি এই কামটো কৰে, আপুনি ষ্ট্ৰাগলে কৰি থাকিব লাগিব, কাৰণ এই এটিটিউডটোৱে ডাইৰেক্ট চেলিং বিজনেছ বা ইণ্ডাষ্ট্ৰি বা নচলিব। নেক্সট প্লিজ। আপুনি এটা কথা বুজাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, যে চাকৰিত যিটো 5 বছৰ 10 বছৰ বা 20 বছৰত হয়, সেইটো ইণ্ডাষ্ট্ৰি বা ডাইৰেক্ট চেলিং বিজনেছত মাত্ৰ 5 বছৰত কমপ্লিট কৰিব পাৰি, সম্ভৱ হয়।
আৰু আমাৰ চকুৰ আগত যথেষ্ট এক্সাম্পল আপুনি দেখিয়ে আছে। চাকৰিত যিটো 5 বছৰ 10 বছৰ 20 বছৰটো কমপ্লিট কৰিবগৈ নোৱাৰি, সেই বস্তুটো আপুনি ইণ্ডাষ্ট্ৰি বা 5টা বছৰত কমপ্লিট কৰিব পাৰিব। আৰু এই 5টা বছৰত কমপ্লিট কৰিবই লাগিব, কাৰণ সেইটো কাৰণে সেইটো পাৰপজৰ কাৰণে আমি ইণ্ডাষ্ট্ৰি বা ব্যৱসায়টোৰ লগত জড়িত কৰিছো। আৰু এইটো চবতকে মেইন ৰিজন হয়। আপুনি যদি ভাবে যে একেবোৰে কৰি থাকিব লাগে, আৰু সদায় মৰ্ণিং সেশন, সদায় ভিঅপি, সদায় লাৰ্ণ টু আৰ্ণ, সদায় প্লেনিঙৰ কথা কয়, সদায় আমি একচুৱেলি গ্ৰুপটোৱে নাচাওঁ ভালকে। গ্ৰুপত যদি এজন আপলাইনে যদি আমাক এটা মেছেজ কৰে, আমি সেই মেছেজটো ভালদৰে নাচাওঁৱেই, বা সেই মেছেজটোত আমি এক্টিভলি ৰিপ্লাই নিদিওঁ। কাৰণ আমি এটা এটিটিউড লৈ থাকো যে আহিবই আৰু কিনো আৰু, গ্ৰুপত আৰু কোনোবাই কাম কৰিছে, তাৰ এখন ফটো দিছে, আহিবই ফটোখন আৰু গ্ৰুপত কিবা এটা ভইচ মেছেজ দিছে আৰু আমি কি কৰো, আমি আৰ্জেন্সি ক্ৰিয়েট নকৰো। কিবা দিছে, এইটো কিবা হৈছে, এইটো কোনে ক্লজিংটো কৰাইছে, কোনে বুকিং কৰাইছে, কোনে প্ৰডাক্টটো চেল কৰিছে, এই বস্তুটো আমি নকৰো। আমি তেনেকে ধৰণে যদি ভাবো কেতিয়াও নহব। আপুনি যদি নৰ্মেল হৈ যায়, আপুনি যদি এটা ৰুটিনত গুচি যায়, এটা যদি ঢালত আপুনি গুচি যায়, তেতিয়াহ'লে আপোনাৰ ইণ্ডাষ্ট্ৰি বা বিজনেছটো কেতিয়াও গ্ৰোথ নহয়। আপুনি এটা জেগাত ট্ৰেপ হৈ যাব, এটা জেগাতে আপুনি ট্ৰেপ হৈ যাব, আৰু বাৰে বাৰে নিজকে চেম প্ৰশ্ন সুধিব, গোটেই দুনিয়া আগবাঢ়ি গ'ল কিন্তু মই জেগাৰ মানুহ জেগাতে থাকি গলো, মোৰ ইমানখিনি সপোন থকাৰ পাছত। নেক্সট প্লিজ। এই বস্তুটো আপুনি জীৱনভৰ মনত ৰাখিব লাগিব। আপুনি এটা বস্তু জীৱনভৰ আপুনি মনত ৰাখিব লাগিব। এই বস্তুটো যিটো আপোনালোকে স্ক্ৰীনত দেখা পাইছে, ইণ্ডাষ্ট্ৰি বা বিজনেছটোত ইউ হেভ টু ক্ৰিয়েট আৰ্জেন্সি। আপোনাৰ ওচৰত টাইম একেবাৰে নাই, একদম টাইম নাই আপোনাৰ ওচৰত। কিয় টাইম নাই? 3 পৰা 4 বছৰৰ ভিতৰত আপুনি এক্সিকিউটিভ ডায়মণ্ড মানে 1 কোটি টকা আপুনি আৰ্ণ কৰিব লাগিব। আপুনি কৰৰপতি হ'ব লাগিব। 3 পৰা 4 বছৰৰ ভিতৰত আপুনি ছাকচেছ হ'ব লাগিব, 30 বছৰ বা 40 বছৰত নহয়। আৰু আপোনাৰ ওচৰত 1 মিনিটো সময় নাই তাৰ কাৰণে। অহাত 4 বছৰ 3 বছৰৰ ভিতৰত যদি আপুনি এই পজিশ্যনটো পাব বিচাৰে, তেতিয়াহ'লে আজি আপোনাৰ ওচৰত 1 মিনিট চিংগুল সময় নাই। এই হিচাপত আপুনি কাম কৰিব লাগিব। আৰু মই আশা কৰিছো সকলোৱে নিশ্চয় এই পইণ্টটো বুজি পাইছে, আৰু আজিৰ পৰা আপোনালোকে নিজৰ ক্ষেত্ৰত আৰ্জেন্সি ক্ৰিয়েট কৰাটো আপোনালোকে মন দিব। অ'কে, এতিয়া হওক আমি 2 নম্বৰ যোনটো ৰিজন, সেই ৰিজনটোৰ বিষয়ে অলপমান কথা পাতো। 2 নম্বৰ যোনটো ৰিজন হয়, এই ৰিজনটো বহুত ইণ্টাৰেষ্টিং ৰিজন। এই ৰিজনটো কি কৈছে? ডুইং দ্য বিজনেছ ইন ইয়ৰ স্পেয়াৰ টাইম। অ'কে, চ' কি হয়, ইণ্ডাষ্ট্ৰি বা ডাইৰেক্ট চেলিঙত 2টা প্ৰকাৰত এই বিজনেছটো কৰিব পাৰি। এটা হৈ গৈছে পাৰ্ট টাইম, এটা হৈ গৈছে ফুল টাইম। মই যেতিয়া জব কৰি আছিলো, তেতিয়া জবটোৰ লগত মই কৰি আছিলো পাৰ্ট টাইম। যেতিয়া মই জবটো ৰিজাইন কৰিলো, তাৰপিছত মই কৰিছো ফুল টাইম। এই 2টা প্ৰকাৰত আমি কৰিব লাগিব। প্ৰথম অৱস্থাত আপুনি আপোনাৰ যদি জব আছে, বা আপোনাৰ যদি আপুনি কিবা বেলেগত বিজি হৈ আছে, তেতিয়াহ'লে আপুনি আপোনাৰ সেই জবটোৰ লগত বা ব্যৱসায়টোৰ লগত আপুনি পাৰ্ট টাইম হিচাপে ষ্টাৰ্ট কৰক। আৰু পাছত যেতিয়া আপুনি দেখিব যে আপোনাৰ বিজনেছটো গ্ৰথ হৈছে, আপোনাৰ এনেকুৱা লাগে যে য়েছ, আপোনাৰ ফিউচাৰ ইয়াত আছে, অ'কে, আপোনাৰ নিজৰ কনফিডেন্স আহে, তেতিয়া আপুনি কমপ্লিটলি ফুল টাইম আহক। মোৰ নিচিনাকে, পৱন ছাৰৰ নিচিনাকে, বা ইয়াতে আমাৰ বহুতখিনি জব হোল্ডাৰ আছে যিসকল ব্যক্তিয়ে প্ৰথমতে পাৰ্ট টাইম ষ্টাৰ্ট কৰিলে, তাৰপিছত ফুল টাইমত আহিছে। আপুনি তেওঁলোকৰ নিচিনাকে আহক। অ'কে, তেতিয়া কি হ'ব? তেতিয়া আপোনাৰ ইয়াত কাম হ'ব। আপুনি তেতিয়া কেৰিয়াৰ হিচাপে চুজ কৰিব লাগিব। ইণ্ডাষ্ট্ৰি হোৱাটো এটা কেৰিয়াৰ হিচাপে, নট পাৰ্ট টাইম বিজনেছ। ইটছ এ কেৰিয়াৰ। আপুনি পাৰ্ট টাইম কৰিলেও ইটছ এ কেৰিয়াৰ। মই কিয় তাৰ বিষয়ে মই আপোনাক কৈ আছো। কিন্তু আমাৰ দেশৰ কিছু ইণ্টেলিজেন্ট ব্যক্তিয়ে এই 2 প্ৰকাৰ পাৰ্ট টাইম ফুল টাইমৰ উপৰিও আৰু 1 প্ৰকাৰৰ টাইম তেওঁলোকে ইনভেন্ট কৰিলে, আৱিষ্কাৰ কৰিলে, আৰু সেই টাইমটোৱে হৈ গৈছে স্পেয়াৰ টাইম। কাৰোবাৰ হয়তো গাত লাগিব পাৰে, মোক বেয়া নাপাব, কিন্তু সত্য কথা মই কৈছো, বেয়া পালেও মোক মাফ কৰি দিব। তো এইটো কিছুমান ইণ্টেলিজেন্ট ব্যক্তিয়ে আৱিষ্কাৰ কৰিলে স্পেয়াৰ টাইম। এতিয়া স্পেয়াৰ আমি এই ৱৰ্ডটো ক'ত শুনিছো? আপোনাৰ যিখন স্কুটি আছে, এই স্কুটিখনত স্পেয়াৰ হুইল থাকে। আপোনাৰ যিখন গাড়ী থাকে, সেই গাড়ীখনত স্পেয়াৰ হুইল থাকে। তো আমাক স্পেয়াৰ কেতিয়া লাগে? যেতিয়া স্কুটিখনৰ মানে যিটো চকা সেইটো পাংচাৰ হলে বা বেয়া হলে, তেতিয়া আমি স্পেয়াৰটো ইউজ কৰো। অ'কে, তো স্পেয়াৰ টাইম মানে কি? মই আপোনাক কৈ আছো। স্পেয়াৰ টাইম মানে হৈছে, নেক্সট প্লিজ। য়েছ, অ'কে।
স্পেয়াৰ টাইম মানে হৈছে কেতিয়াবা কেতিয়াবা এই ব্যৱসায়টো কৰা। নেক্সট প্লিজ। কেতিয়াবা কেতিয়াবা এই ব্যৱসায়টো কৰা, ইণ্ডাষ্ট্ৰি বা বিজনেছটো কেতিয়াবা কেতিয়াবা কৰা। ডুইং দিছ বিজনেছ উইথ আনচাৰ্টেন টাইম। কেতিয়াবা সপ্তাহটোত 1 ঘণ্টা কৰিলো, কেতিয়াবা 2 ঘণ্টা কৰিলো, কেতিয়াবা গোটেই সপ্তাহটোতে মানে 1 ঘণ্টাহে কৰিলো, গোটেই মাহটোত ধৰক 3 ঘণ্টা কৰিলো। এই বস্তুটো হৈ গৈছে স্পেয়াৰ টাইম। আৰু এই স্পেয়াৰ টাইমত আপোনাৰ একো ৰিজাল্ট নহয়, আপুনি ষ্ট্ৰাগল কৰি থাকিব লাগিব। মই এতিয়া আপোনালোকক এটা কুৱেশ্যন আৰু সুধিব বিচাৰিছো। চাট বক্স খোলা আছে, আপোনালোকে এক্টিভলি কেইজন আছে? 55 মেম্বাৰ। 55 মেম্বাৰ এক্টিভলি আপোনালোকে মোক এটা এনসাৰ দিয়ক। মই আপোনালোকক এটা কুৱেশ্যন সুধিবলৈ গৈ আছো, বহুত মজা কুৱেশ্যন। মই আপোনালোকক 2টা জব অফাৰ কৰিছো। এটা জবত আপুনি মাহেকত 10,000 টকা দৰমহা পাব, যিটোৰ কাৰণে আপুনি ডেইলি 8 ঘণ্টাকে কাম কৰিব লাগিব। আৰু এটা জব যিটোত আপুনি মাহেকত 20,000 টকাকে দৰমহা পাব, আৰু সেই 20,000 টকীয়া দৰমহা পোৱা জবটোত আপুনি ডেইলি 9 ঘণ্টাকে কাম কৰিব লাগিব। এতিয়া আপুনি কোনটো জব কৰাটো আপুনি নিজে প্ৰিফাৰ কৰে? এনসাৰটো দিয়ক। স্যার 20,000 পটাপট দিয়ক, সকলোৱে পটাপট দিয়ক। যদি সোনকালে সেশন শেষ কৰিব লাগে পটাপট দিয়ক। 20,000 ওয়াহিদ স্যার, 20,000 কৌস্তভ স্যার, 20,000 সেকেন্ড ওয়ান 20,000 2 লাখটো নহয় বাৰু, কমলেশ স্যাৰ 2 লাখ নহয়, 20,000 2,000 দিছে অমিত দাসে। ওকে 20,000 মই সকলোৰে পাৰ্টিচিপেণ্টটো বিচাৰিছো, সকলোৱে এনসাৰ দিয়ক, একদম অন্তৰৰ পৰা দিয়ক। চাকৰি একদম পালো বুলি ভাবি লওক। সেকেন্ড ওয়ান পটাপট দিয়ক, পটাপট দিয়ক। 4 বছৰৰ ভিতৰত সাকসেস হ'ব লাগিব, টাইম নাই, পটাপট দিয়ক। সেকেন্ড ওয়ান আচ্ছা, সকলোৱে সেকেন্ড ওয়ান 20,000 টকা। এতিয়া মোক আৰু এটা প্ৰশ্নৰ উত্তৰ দিয়ক, এইটো এইখিনিতে ষ্টপ কৰক, 20,000 টকীয়া জবটো আপুনি পাব, কিন্তু তাৰ কাৰণে আপুনি ডেইলি 9 আৱাৰ্ছকে কাম কৰিব লাগিব। ৰাজি নে? ইয়েছ অৰ নো? এইটো এনসাৰটো মোক দিয়ক। Yes. Okay. এই পাৰ্টিচিপেণ্টটোত এটা কথা গম পোৱা যায় যে কিমান ব্যক্তিয়ে সিৰিয়াসলি শুনি আছে আজিৰ সেশনটো। যিসকলে ভিডিঅ' অফ কৰি হলেও ৰাখিছে সেই সকল ব্যক্তিও সিৰিয়াসলি শুনিছে নাই এই বস্তুটোলৈ ওলাই পৰিব। আৰু মই 5 সেকেন্ড দিছো, আপোনালোকে এনসাৰ দিয়ক পটাপট। 1 2 3 4 5 ওকে। চাওক আপোনালোকে 9 আৱাৰ্ছ দিবলৈ ৰেডি ন? এতিয়া ওকে ঠিক আছে ওকে, সকলোৱে ইয়েছ কৈছে। এতিয়া মই ঘূৰি গৈছো আকৌ প্ৰথম অৱস্থাত, যিটো অৱস্থাত আমি পৱন ছাৰে আপোনালোকক কৈছিলে যে স্পটলাইটত পল্লৱ ছাৰক এইবাৰ আমি আমন্ত্ৰণ জনাইছো, কিবা এটা কৈছিলে। আৰু মই স্পটলাইটত আহিছিলো। স্পটলাইটত অহাৰ পাছতে আপোনালোকক পোন প্ৰথমে এটা মই কুৱেশ্যন সুধিছিলো, মনত আছেনে কুৱেশ্যনটো? আপুনি ইণ্ডাষ্ট্ৰি বা বিজনেছটোৰ পৰা উইকলি কিমান টকা ইনকাম বিচাৰে? তো আপুনি যিটো এনসাৰ ভাবি থৈছিলে প্লিজ সেই এনসাৰটো আপুনি চাট বক্সত টাইপ কৰক। মই বহুত ব্যক্তি পাৰ্টিচিপেণ্টছ নাই পোৱা, কিন্তু বহুতে চাটত হেৰি কৰা নাই। 2.5 2.5 65
আপুনি নকৰিব, কোনোবা এজনে 2.5 বুলি ক'লে আৰু ময়ো কৈছো সেইটো নকৰিব। নিজৰ অন্তৰৰ পৰা কওক কিমান বিচাৰে সপ্তাহত ইনকাম। বহুত কম সংখ্যক ব্যক্তিয়ে এনসাৰ দিছে। বৰ্তমান 2.5 per month 50,000. So মানস ছাৰ ইয়াত পাৰ উইকৰ কুৱেশ্যনটো আহিছে, পাৰ মান্থটো আমি নাপাতো ইণ্ডাষ্ট্ৰীত। উইকলি কিমান বিচাৰে আপুনি সেইটো কওক। 250 উইকলি। মই কোনো ধৰণৰ 250 500 মই কোনো কেটেগৰী লৈ কোৱা নাই। মই এটা বস্তুৱে বিচাৰিছো যে আপুনি ইণ্ডাষ্ট্ৰী বা বিজনেছৰ পৰা উইকলি কিমান বিচাৰে। জাষ্ট চিম্পল কুৱেশ্যন আৰু চিম্পল এনসাৰটোৱে মই বিচাৰিছো। ওকে, ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে। তো মেক্সিমামে ইয়াত 2.5 লাখ মানে যিটো ইণ্ডাষ্ট্ৰী বাই দি আছে সেই বস্তুটোৱে বিচাৰিছে। ওকে, আৰু মেক্সিমামে কৈছে যে মোক 50,000 লাগে, মেক্সিমামে কৈছে মোক 1 লাখ লাগে। ঠিক আছে, ওকে। এতিয়া আপুনি নিজকে এটা প্ৰশ্ন সোধক, 20,000 টকীয়া যি দৰমহা মই চাকৰিটো আপোনালোকক দিলো, সেই চাকৰিটো আপোনালোকে 9 ঘন্টা কাম কৰিবৰ কাৰণে ৰেডি হয়। আৰু ইয়াত মাহেকত 20,000 টকা, আৰু ইণ্ডাষ্ট্ৰীত আপুনি সপ্তাহত 2.5 লাখ টকা, 1 লাখ টকা, 50,000 টকা, 65,000 টকা আপুনি বিচাৰে। আৰু তাৰ কাৰণে আপুনি কিমান টাইম ইণ্ডাষ্ট্ৰীত দি আছে, জাষ্ট নিজকে সোধক। খেলটো ধৰিব পাৰিলে? 20,000 টকীয়া দৰমহা এটা চাকৰি এটা পাবলৈ 9 ঘন্টা সময় আমি খৰচ কৰিবলৈ ৰেডি আছো, কিন্তু 2.5 লাখ টকা আমাক সপ্তাহত ইনকাম কৰিবৰ কাৰণে আমি সপ্তাহটোত 2 ঘন্টা এক্টিভলি দিবৰ কাৰণেও আমি ৰেডি নহয়। এতিয়া আপুনি নিজে চিন্তা কৰক, পচিবল হ'বনে? আপুনি যিটো ইনকাম বিচাৰিছে সেই ইনকামটো পচিবল হ'বনে? এটা হিন্দীত কথা থাকে যে খায়ালি লাড্ডু, মানে এটা কল্পনাৰ ভিতৰতে সোমাই থাকিব 2.5 লাখ টকাটো, 50,000 টকাটো উইকলি, যিটো আপুনি ইনকাম এতিয়া চাট বক্সত দিছে, সেই ইনকামটো জাষ্ট আপোনাৰ কল্পনাৰ ভিতৰত সোমাই থাকিব। আপোনাৰ কল্পনাৰ ভিতৰত গুজৰি গুমৰি থাকিব আৰু নিজকে এটা প্ৰশ্নই সুধিব যে গোটেই দুনিয়াৰ প্ৰগ্ৰেছ কৰিলে মোৰ কি হ'ল। আপুনি স্পেয়াৰ টাইম বিজনেছটো কৰি আছে নে নাই আপুনি নিজে নিজক সোধক। স্পেয়াৰ টাইম বিজনেছ কৰিলে মাই ডিয়াৰ ফ্ৰেণ্ড কেতিয়াও আপোনাৰ গ্ৰোথ নহয়, আপুনি ষ্ট্ৰাগল কৰি থাকিব ইণ্ডাষ্ট্ৰী বা বিজনেছটো। আপুনি কমচে কম ইয়াত হয় ফুল টাইম কৰক নহয় পাৰ্ট টাইম কৰক। আৰু পাৰ্ট টাইম মানে কি মই আপোনাক সেইটো কৈছো, পাৰ্ট টাইম মানে হৈছে যেনেকে ছাৰ তংগ ছাৰ নেক্সট প্লিজ, যেনেকে এটা চাকৰি আপুনি 20,000 টকীয়া চাকৰিটোৰ কাৰণে আপুনি 9 ঘন্টা দিবলৈ ৰাজি, আপুনি চাকৰিটো পোৱাৰ পাছত যিকোনো চিটুৱেশ্যনত হলেও, যেনেকুৱা পৰিস্থিতি হলেও আপুনি চাকৰিটোলৈ যাবই। ওকে, যিমান বৰষুণ দি থাকক আপুনি ছাতি লৈ হলেও ৰেইনকোট লৈ হলেও আপুনি চাকৰিলে যাবই। আপুনি চাকৰি টাইমত পাই যাব, হয়নে? ঠিক তেনেদৰে আপুনি ইণ্ডাষ্ট্ৰীত মিনিমাম 3-4 ঘন্টা এই বিজনেছটোত ডেইলি দিব লাগিব। You have to give time to this business for growth your business. আপোনাৰ বিজনেছটো ডেভেলপ কৰিবৰ কাৰণে, আপুনি যোনখিনি ষ্ট্ৰাগল কৰি আছে তাৰ পৰা আপুনি উঠি যাবৰ কাৰণে আপুনি ডেইলি যেনেকে আপুনি চাকৰিটোত জবটো দিব, চাকৰিটোত আপুনি সময় দিবৰ কাৰণে 9 ঘন্টা সময় দিবৰ কাৰণে ৰেডি হৈছে, ঠিক তেনেকে আপুনি কল্পনাৰ আপোনাৰ ইনকামটো পোৱাৰ ক্ষেত্ৰত আপুনি মিনিমাম 3-4 ঘন্টা আপুনি এক্টিভলি এই বিজনেছটোত দিবই লাগিব। যিটো ইনকাম আপুনি চাট বক্সত দিছে, যিটো আপুনি ইচ্ছা কৰিছে, সেই ইনকামটো পাবৰ কাৰণে 3-4 ঘন্টা ডেইলি আপুনি দিবই লাগিব। নেক্সট প্লিজ। যেতিয়া একে আছে, ঠিক আছে, নালাগে চেঞ্জ নহয়। ওকে থাকক, ওকে থাকক। যেতিয়ালৈকে এই বিজনেছত আপুনি সময় নিদিয়ে তেতিয়ালৈকে এই বিজনেছটোৱেও আপোনাক একো নিদিয়ে, আপুনি চিন্তাই নকৰিব।
আপুনি যদি উইকলি 1 ঘণ্টাকৈ 20 বছৰো যদি আপুনি ইণ্ডাছ বিভাগ কৰে আপোনাৰ একো লাভ নহয়, জাষ্ট আপোনাৰ সময় বৰবাদ হৈ যাব। আৰু আপুনি কি কৰিছে, আপুনি নিজকে পূৰ্বক বনাই যাব আৰু যে মোৰ জীৱনটো এদিন চেঞ্জ হৈ যাব, এদিন মই সাকসেস হৈ যাম, এদিন মই দামী গাড়ী কিনিম, এদিন মই দামী ঘৰ বনাম, এদিন মোৰ সব লোন মাৰি শেষ কৰি দিম, এদিন মোৰ ওচৰত পইচা থাকিব, এদিন মোৰ ওচৰত ষ্টেটাছ থাকিব, এদিন মোৰ মানুহে জানিব। এই বস্তুখিনি ভাবি ভাবি আপুনি নিজকে জাষ্ট পূৰ্বক বনাই থাকিব। আপুনি 1 ঘণ্টাকে 20 বছৰ যদি কৰে তেতিয়াও আপুনি ষ্ট্ৰাগলই কৰি থাকিব, আপোনাৰ জীৱন কেতিয়াও সলনি নহয়। আপুনি যিকোনো এটা টাইম বাছি ল'বই লাগিব, হয় আপুনি পাৰ্ট টাইম কৰক নহয় আপুনি ফুল টাইম কৰক। যদি আপুনি ফুল টাইম কৰিছে আপুনি মিনিমাম 6 পৰা 7 ঘণ্টা, ষ্টেণ্ডাৰ্ড টাইম হৈছে ফুল টাইমৰ 8 আৱাৰ্ছ, 8 ঘণ্টা ষ্টেণ্ডাৰ্ড টাইম হয়। তো 8 ঘণ্টা আপুনি যদি ফুল টাইমাৰ হয় আপুনি 8 ঘণ্টা এই বিজনেছটো কৰক, এই বিজনেছটোৰ কাৰণে মাথা মাৰক। আৰু যদি আপুনি পাৰ্ট টাইম হয় তেতিয়াহ'লে মিনিমাম 3 পৰা 4 ঘণ্টালৈকে আপুনি এই বিজনেছটো কৰক, তেতিয়াহে আপোনাৰ গ্ৰোথ হ'ব। আদাৰৱাইজ কোনো কাৰণত আপোনাৰ গ্ৰোথ নহয়, আপুনি এগেইন ষ্ট্ৰাগল কৰি থাকিব। তো আমি ফাৰ্ষ্ট ৰিজনটো গম পালো, ছেকেণ্ড ৰিজনটো গম পালো, এতিয়া আমি যাওঁ থাৰ্ড ৰিজনটোৰ কাৰণে। আৰু এই থাৰ্ড ৰিজনটো সাংঘাতিক এটা ৰিজন হয়। তো ৰিজন নাম্বাৰ 3, নট মাষ্টাৰ ইন বেচিক থিং অফ বিজনেছ। অ'কে, আপুনি বিজনেছত কিয় ষ্ট্ৰাগল কৰি আছে, কাৰণ আপুনি বেচিক বস্তুবিলাকত আপুনি মাষ্টাৰী অৰ্জন কৰিব পৰা নাই। বেচিক বস্তু এতিয়াও আপুনি আপলাইনৰ ওপৰতে আপুনি ডিপেন্ডেন্ট হৈ আছে। নেক্সট প্লিজ। এতিয়াও আপুনি প্লেন দেখুৱাব নাজানে, যেনেকে ফটোখনত এতিয়া দেখুৱাব, দেখিছেনে? তো এতিয়াও আপুনি প্লেন দেখুৱাব নাজানে, এতিয়াও আপুনি প্ৰডাক্টৰ বিষয়ে ক'ব নাজানে, এতিয়াও আপুনি প্ৰস্পেক্টিং কেনেকে কৰে নাজানে, এতিয়াও আপুনি অবজেকশ্যন হেণ্ডলিং কেনেকে কৰে নাজানে। এই কাৰণবিলাক কিহৰ কাৰণে হৈছে, কাৰণ আপুনি নিজে পৰিশ্ৰম কৰা নাই। নেক্সট প্লিজ। য়েছ, ইউ আৰ ডিপেন্ডেন্ট। আপুনি ডিপেন্ডেন্ট হৈ আছে, আপুনি নিজে পৰিশ্ৰম কৰা নাই। আপুনি কি কৰিছে, আপলাইনৰ কান্ধত বন্দুক থৈ পেলাই আপুনি মানে চিকাৰ কৰিবৰ কাৰণে চাই আছে। আপুনি আপোনাৰ বন্দুকটো আপলাইনৰ কান্ধটো ইউজ কৰি আছে, তো সেইটোৰ কাৰণে আপুনি ষ্ট্ৰাগল কৰি আছে। তেতিয়া কি হ'ব, মই আপোনাক এটা জাষ্ট এক্সাম্পলৰ দ্বাৰা কৈছো। আপোনাৰ লগত এনেকুৱা হ'ব, কেতিয়াবা আপোনাৰ প্ৰস্পেক্ট ৰেডি আছে প্লেন চাবৰ কাৰণে, আপোনাৰ আপলাইন আহি নাই পোৱাহি, কি হ'ব, প্ৰস্পেক্টজন আঁতৰি গুচি যাব, প্লেন শ্ব' কৰা নহ'ব, আৰু আপোনাৰ বিজনেছটো সেইখিনি ষ্ট্ৰাগল কৰিবলৈ আৰম্ভ কৰিলে। আকৌ কি হ'ব, আপোনাৰ আপলাইনজন আহি পালেহি, আপুনি প্ৰস্পেক্টজনক ফোন মাৰিছে, প্ৰস্পেক্টজনে ফোন ৰিচিভ নকৰা। এই ধৰণৰ কিছু কথা হ'ব, যিখিনি কাৰণে আপুনি ষ্ট্ৰাগল কৰি থাকিব লাগিব। যেতিয়ালৈকে আপুনি আপলাইনৰ ওপৰত ডিপেণ্ড হৈ থাকিব, তেতিয়ালৈকে আপোনাৰ বিজনেছ কেতিয়াও গ্ৰোথ নহয়। আপোনাৰ বিজনেছ সেই বেলেগৰ ভৰসাতহে চলি থাকিব। যিহেতু এই বিজনেছটো আপোনাৰ হয়, কিন্তু আপোনাৰ নিজৰ বিজনেছটো আপুনি বেলেগৰ ভৰসাত কৰি থকা নিচিনা হ'ব। আপোনাৰ দোকানখন আপুনি বেলেগক দি থৈ আহি পেলাই আপুনি ঘৰত শুই থকা নিচিনা হ'ব। সি দোকান চলাইছে, সি বৰবাদ কৰি দিছে, সেইটো আৰু একো লুক আউট নহ'ব। এটা কথা আছে দেই, এটা বহুত ধুনীয়া এটা কথা আছে, এই কথাষাৰ ভালদৰে শুনক, যে বেলেগৰ কান্ধত মৰাশ যায়, বেলেগৰ কান্ধত মৰাশহে যায়। আপোনালোকে দেখা পাইছে ন, মৰাশ বেলেগৰ কান্ধত যায়, গম পাইছেনে? কিন্তু নিজৰ জীৱনটো নিজৰ দমতহে সলনি হয়। গতিকে আজিৰ পৰা আপুনি চেষ্টা কৰক যাতে আপুনি আপলাইনৰ কান্ধত বন্দুক থৈ পেলাই আপুনি স্বীকাৰ কৰিবলৈ নাযায়। তাৰ কাৰণে আপুনি নিজক দমদাৰ কৰিব লাগিব, নিজক মাষ্টাৰ কৰিব লাগিব। আৰম্ভণিতে আপোনাক হেল্প লাগিব, কিন্তু ইউ হেভ টু মাষ্টাৰ দ্য বেচিক স্কিল অফ দ্য বিজনেছ। ন ৱে, বেলেগ কোনো ৰাস্তা নাই, ন আদাৰ ৱে। আপুনি আপোনাৰ বেচিকছত, এই বিজনেছটোৰ বেচিকছত আপুনি মাষ্টাৰ হ'ব লাগিব। প্ৰথম অৱস্থাত আপোনাক হেল্প ডেফিনেটলি কৰিব, কিন্তু হেল্প মিনছ আপুনি ডাইৰেক্টলি কান্ধতে বন্দুকটো পেলাই দিলে আপোনাৰ এইটো বিজনেছ কৰা নহয়। আপুনি মাষ্টাৰ বনিবই লাগিব, আৰু মাষ্টাৰ বনিবৰ কাৰণে আপুনি শিকিব লাগিব। আপুনি যদি নিশিকে তেতিয়াও এই বিজনেছটোত আপুনি ষ্ট্ৰাগলেই কৰি থাকিব লাগিব। আপুনি যদি এইটোৱে ভাবে যে সদায় একেবোৰ কথাকে কৈ থাকে, সদায় একেবোৰ কথাকে কৈ থাকে, কি শিকিম?
সদায় একেবোৰ কথাৰ মাজতে কিছুমান নতুন নতুন কথা শিকিব লাগিব, কিছুমান নতুন নতুন পইণ্ট তাত কোৱা হয়, কিন্তু প্ৰথম কিছুমান কথা একেখিনিয়ে কোৱা হয়। আৰু একেখিনি কোৱা কিয় হয়? কাৰণ একেখিনি কথা আপুনি শিকিছে, অ'কে, আপোনাৰ ৰিভাইজ হৈছে, কিন্তু আপোনাৰ টিমটোৱেতো সেইখিনি কথা শিকিব লাগিব। আজি আমাৰ ষ্টাৰ্টিঙত প্ৰথম পইণ্টকেইটা ৰিভাইজ কিয় কৰা হ'ল? কাৰণ মই যদি ডাইৰেক্টলি এইখিনি কথা ষ্টাৰ্ট কৰিলোহেঁতেন, তেতিয়াহ'লে বেচিক কি আছিলে, এই বেচিকটো আমাৰ যিটো লাষ্ট উইকত কোৱা হৈছিলে, এই বেচিকখিনিৰ বিষয়ে ইয়াত যিসকল নতুন ফ্ৰেছ নিউ জইনিং ডিষ্ট্ৰিবিউটৰ আছে, সেইসকল ব্যক্তিয়ে নিশ্চয় একো বুজি নাপালে। তো সেইকাৰণে আপুনি শিকিব লাগিব। আপুনি শিকাত হেমাহি কৰিব নালাগিব। যদি আপুনি নিশিকে, আপুনি ষ্ট্ৰাগল কৰিব। কাৰণ আপুনি যদি নিশিকে, আপুনি কি কৰিব? আপুনি শিকাব নোৱাৰিব। আপুনি টিমৰ মানুহক ইণ্ডিপেণ্ডেণ্ট বনাব নোৱাৰিব। আপুনি আপোনাৰ টিমৰ মানুহক ইণ্ডিপেণ্ডেণ্ট বনাব নোৱাৰিব। আপোনাৰ টিমৰ মানুহেও আপোনাকে বিচাৰি থাকিব, আপোনাৰ কান্ধত বন্দুক টুৱাই পেলাই স্বীকাৰ কৰিবলৈ বিচাৰি থাকিব। সেইটোতো বাদ দিয়ক, আপুনি যদি নিশিকে, তেতিয়াহ'লে আপোনাৰ টিমেই নবনে। চবতকে ডাঙৰ কথা হ'ল আপোনাৰ টিমেই নবনে। বহুত ইম্পৰ্টেণ্ট কথা আপুনি বেচিকত মাষ্টাৰ হোৱাটো। নেক্সট প্লিজ। আপুনি শিকক, কৰক, লাৰ্ণ, ইমপ্লিমেণ্ট। শিকক, কৰক, লাৰ্ণ, ইমপ্লিমেণ্ট। শিকক, কৰক, লাৰ্ণ, ইমপ্লিমেণ্ট। শিকক, কৰক, লাৰ্ণ, ইমপ্লিমেণ্ট। আৰু লাষ্টত আপুনি মাষ্টাৰ হৈ যাওক। আৰু যিজন ব্যক্তিয়ে বেচিকত মাষ্টাৰ বনিব পাৰে, সেইজন ব্যক্তিক যেনে সাপোজ ধৰি লওক লিষ্ট বিল্ডিং হওক, প্ৰস্পেক্টিং হওক, প্লেন শ্ব' কৰা হওক, ফ'ল' আপ হওক, অবজেকশ্যন হেণ্ডলিং হওক, কাউন্সেলিং হওক, টিম বিল্ডিং হওক, এইবোৰত যিসকল ব্যক্তিয়ে মাষ্টাৰ বনে, মাষ্টাৰী অৰ্জন কৰে, সেইসকল ব্যক্তিক পৃথিৱীৰ কোনো শক্তিয়ে ছাকচেছফুল হোৱাৰ পৰা মানে ৰখাব কোনো শক্তিয়ে নোৱাৰে। পৃথিৱীত এনেকুৱা শক্তি উদ্ভৱেই হোৱা নাই যি শক্তিয়ে সেইজন ব্যক্তিক মানে ছাকচেছ হোৱাৰ পৰা ৰক্ষা মানে বচাই কৰিব পাৰিব, আঁতৰাব পাৰিব। গতিকে বন্ধুসকল, এই তিনিটাই মেইন ৰিজন, যি তিনিটা ৰিজনৰ কাৰণে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি বা ইণ্ডাছ ভিভাৰ ইণ্ডাষ্ট্ৰীত বহুত ব্যক্তিয়ে ষ্ট্ৰাগল কৰি থাকে আৰু নিজকে এটাই প্ৰশ্ন সোধে যে দুনিয়াৰ প্ৰগ্ৰেছ হ'ল, মোৰ কিয় প্ৰগ্ৰেছ নহ'ল? চ' এইখিনি কথা আছিলে আপোনালোকৰ লগত পাতিবলৈ, এইখিনি আলোচনা আছিলে আজিৰ টপিকটোত। এই তিনিটা আলোচনা আমি কৰিলো। মই আশা কৰিছো প্ৰত্যেকজন ব্যক্তিয়ে অনুধাৱন কৰিছে, প্ৰত্যেকজন ব্যক্তিয়ে বুজি পাইছে। ইয়াত থকা প্ৰতিজন ব্যক্তিয়ে মেচিয়ৰ্ড বুলি মই ভাবো, আৰু ভাবো নহয়, নিশ্চয় ইয়াত প্ৰতিজন ব্যক্তিয়ে মেচিয়ৰ্ড হয়। আৰু মেচিয়ৰ্ডটি দেখুৱাই তেওঁলোকে বিজনেছটো, যিসকল বিজনেছটোত আহিছে, যিসকল ড্ৰিম দেখি পেলাই আহিছে, যিবিলাক ড্ৰিম নিজৰ মনৰ মাজত আছে, সেই ড্ৰিমখিনি ছাকচেছফুল কৰক। আৰু ছাকচেছফুল কৰিবৰ কাৰণে আজি আমি যি তিনিটা ৰিজন দেখুৱালো, ষ্ট্ৰাগল কৰাৰ পৰা আপুনি আঁতৰি থাকক। আপুনি যাতে ষ্ট্ৰাগল নকৰে, সেই বস্তুটো আপুনি সদায় মনত ৰাখিব। এই তিনিটা ৰিজন মনত ৰাখিব। এই তিনিটা ৰিজনৰ পৰা আপুনি আঁতৰক, আপুনি নিজকে ইম্প্ৰুভ কৰক। ইণ্ডাছ ভিভা বিজনেছটোত আপুনি আগবাঢ়ক। 2,50,000 টকা উইকলি ইনকাম কৰক। 50,000 টকা উইকলি নহয়, 65,000 টকা উইকলি নহয়, 3,000, 10,000 টকা উইকলি নহয়, 2,50,000 টকা মাহেকত 10 লাখ টকা আপুনি ইনকাম কৰক। Wish you all the best. Thank you so much. থেংক ইউ পল্লৱ ছাৰ। সকলোৱে পল্লৱ ছাৰক এটা স্পেচিয়েলি থেংক ইউ দিয়ক, কাৰণ ইমান সুন্দৰকে তেখেতে তিনিটা স্পেচিয়েল পইণ্ট, তিনিটা স্পেচিয়েল ৰিজন আমাৰ আগত বৰ্ণনা কৰি দিলে উইথ এক্সাম্পল তেখেতে আমাক কৈছে যে আমি সকলোৱে সুন্দৰকে বুজি পোৱাকে আমি কিখিনি কাম কৰিব লাগিব, কিখিনি নকৰিব লাগিব, কেনেধৰণে আমি শিকি আমি তাকে ইমপ্লিমেণ্ট কৰিব লাগিব। গতিকে এই সুন্দৰকে তেখেতে উইথ এক্সাম্পল বুজাই দিছে। আমি সঁচাকেই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু মই ভাবো এই ছেশ্যনটোত যিসকল ব্যক্তি প্ৰথমৰ পৰা শেষলৈকে খুব এটেণ্টিভলি এটেণ্ড কৰি আছে, মই ভাবো প্ৰত্যেকেই এই কথাখিনি বুজি পাইছে আৰু এই কথাখিনি তেওঁলোকে নিজে নিজৰ লাইফত এপ্লাই কৰিবৰ কাৰণে নিজে নিশ্চয় ৰেডি হ'ব। আৰু আমি যিখিনি ভুল কৰি থাকো, সেই ভুলখিনি আচলতে আমাৰ সেইকাৰণে আচলতে আমি প্ৰগ্ৰেছৰ পৰা অলপ দূৰত থাকো। আমি যিমান ছাকচেছ হ'ব লাগে সিমান ছাকচেছ নহওঁ। আমি সেই নিজৰ গাতে আমাৰ সেই ভুলখিনি আছে, আৰু সেই ভুলখিনি আমি ছাৰে নিশ্চয় দেখুৱাই দিলে আমি প্ৰত্যেকে অনুধাৱন কৰিছো যে আমাৰ এনেকুৱা কিছুমান ভুল আমাৰ নিজৰ গাত প্ৰত্যেকৰে আছে। গতিকে আমি সেইখিনি শুদ্ধ কৰি আমি নিজে সকলো আগবাঢ়ি যাব লাগিব। গতিকে সকলোকে আহ্বান জনাইছো যে প্ৰত্যেকেই যিখিনি হৃদয়ংগম কৰি, এই যিখিনি পইণ্ট দিছে হৃদয়ংগম কৰি সেইখিনি নিজৰ লাইফত
আগবঢ়োৱাৰ কাৰণে চেষ্টা কৰি আমি প্ৰত্যেকে একেলগে আহি যাবৰ কাৰণে আমি অনুপ্ৰেৰণা পাইছোঁ আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰি আৰু নেক্সট যিটো লাৰ্ণ টু আৰ্ণ ছেশ্যন তাৰ কাৰণে আকৌ নেক্সট শুক্ৰবাৰে হ'ব তাৰ কাৰণে আজিয়ে মই ইনভাইট কৰিছোঁ প্ৰত্যেকে এটেণ্ড কৰক আজি যি 54 পাৰ্টিচিপেণ্টছ আছিল নেক্সট আৰু বাহক আৰু তেওঁলোকেও এটেণ্ড কৰক আৰু প্ৰত্যেকে একেলগে আগবাঢ়ি যোৱাৰ কাৰণে আমি উইচ ইউ অল দ্য বেষ্ট থেংক ইউ ছ' মাছ